সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 4 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ প্ৰতিপদা তিথি, অহা কালিলৈ চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, ৰাত্ৰি 1:25 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ গন্ধৰ্ব ৰস্তি বৰুণ যোগ হ'ব, অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:25 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্য গণ আৰু অস্তোত্তৰী মতে বৃহস্পতিৰ দশা, বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 8:41 পৰা 10 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:45 পৰা 2:34 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে সহায় কৰা ব্যক্তিৰ সৈতে লগ হৈ থাকক, কাৰণ কোনোবা সময়ত আপোনাক আজি সহায়ৰ প্ৰয়োজন হোৱা দেখা যাব। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হ'ব পাৰে। মোবাইলত অকণমান ব্যস্ততা বাঢ়িব, কাৰণ প্ৰয়োজনতকৈ বেছি সময় হয়তো মোবাইলতে অকণমান আজি ব্যস্ত থাকিব লাগিব। লগতে ব্যৱসায়িকসকলৰ ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে, গতিকে অকণমান ব্যৱসায় বাণিজ্যত কিছু গুৰুত্ব ৰাখিব। যিকোনো পৰিকল্পনা কৰাৰ পূৰ্বে অকণমান চাই চিতিহে আগবাঢ়া ভাল হ'ব, নহ'লে লোকচান হ'ব পাৰে। গতিকে পৰিকল্পনাসমূহ কৰাৰ পূৰ্বতে ভাবি চিন্তি আনৰ উপদেশ লৈ আগবঢ়াটো ভাল হ'ব। জীৱন সংগীয়ে অৱশ্যে আপোনাক সম্পূৰ্ণ ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ সমৰ্থন, প্ৰিয়জনৰ ছাপোৰ্ট আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে কিবা কথা হয়তো আজিৰ দিনটোত পাহৰিব পাৰে, গতিকে কথাবোৰ মনত ৰখাৰো চেষ্টা কৰিব। আজি প্ৰেম আৰু বৈবাহিক এই দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ
সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত নতুবা এই চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালৰ কোনোবা সদস্যৰ নামত অকণমান খৰচ হ'ব পাৰে, গতিকে পৰিয়ালৰ নামত আজি কিছু খৰচ হ'ব। অৱশ্যে ধনৰ কথা বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ আজি মেনেজ হ'ব। কিন্তু কাজিয়া মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা যিমান পাৰে দূৰত থকাৰ চেষ্টা কৰক, নহ'লে কোনোবা ব্যক্তিৰ সৈতে মতভেদ হ'ব পাৰে। আজি উপহাৰৰ আদান প্ৰদানৰ যোগো দেখা পোৱা গৈছে। কোনোবাই হয়তো উপহাৰ দিব পাৰে, আপুনিও হয়তো কাৰোবাক উপহাৰ আজি দিনটোত দিবলগীয়া হ'ব পাৰে। আজি কথাবোৰ বুজাত অকণমান পলম হ'ব পাৰে, কাৰণ কোনোবাই কিবা কথা ক'লে হয়তো তাৎক্ষণিকভাৱে আপুনি বুজি নাপাব পাৰে, অকণমান বুজাত পলম হ'ব পাৰে। কিন্তু সকলোৰে আপুনি প্ৰশংসাৰ পাত্ৰ হৈ পৰিব। অন্য ব্যক্তিয়ে আজি আপোনাক কিবা নহয় কিবা কথাত প্ৰশংসা কৰা দেখা যাব। ইয়াৰ উপৰিও দূৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আজি আপোনাৰ খা খবৰ লোৱা দেখা যাব। সংগীত শুনিবলৈ অকণমান মন যাব। কালচাৰেল ক্ষেত্ৰৰ সৈতে এওঁলোকক জড়িত থকা দিনটোত পৰিলক্ষিত হ'ব। লগতে আজি শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও যিহেতু পঢ়াত অইন দিনৰ তুলনাত ধৈৰ্য কিছু বাঢ়িব, গতিকে শিক্ষাৰ ফালৰ পৰাও দিনটো শুভ আৰু শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে দিয়া আছে, গতিকে ভিডিঅ'টোত গৈ আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বাঢ়িব, গতিকে দেখাত সৌন্দৰ্যৱান আপুনি হৈ পৰিব। লগতে চাকৰি বাকৰিৰ যদি সন্ধানত আছে তেতিয়াহ'লে আজি দিনটোত কিবা শুভ খবৰ লাভ কৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে, গতিকে ধনৰ অভাৱ অনাটন কিছু কম হ'ব। জীৱনসংগীয়ে আপোনাক আজি সম্পূৰ্ণ ছাপোৰ্ট কৰিব। প্ৰিয়জনে আপোনাক সেৱা শুশ্ৰূষা কৰাও দেখা যাব। পবিত্ৰ প্ৰেম সম্পৰ্ক লাভ কৰিব, গতিকে প্ৰেম সম্পৰ্কটো আপোনাৰ দিনটো ধুনীয়া, কিন্তু প্ৰিয়জনে যি কয় সেই কথা হয়তো আপুনি মানি চলিবলগীয়া হ'ব পাৰে। আজি ভাগ্যই আপোনাক সহায় কৰিব, য'তেই নাযাওক কিয়, যিয়েই নকৰক কিয় আপুনি ভবামতেই কাম বনবোৰ হৈ পৰিব, নতুবা ভবাতকৈ কিছু ভাল কাম আজি আপোনাৰ জীৱনত হৈ পৰা দেখা যাব। লগতে চিঠি পত্ৰ ইমেইল নতুবা তেনেধৰণৰ কোনোবা পথৰে আপোনাৰ ওচৰলৈ আজি কিবা শুভ সংবাদ আহিব পাৰে। লগতে সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব ধুনীয়াকৈ পাৰ হ'ব। গোটেই দিনটোৰ তুলনাত আপোনাৰ সন্ধিয়াৰ সময়খিনি লক্ষ্য কৰিব ধুনীয়াকৈ পাৰ হ'ব। গতিকে অন্য বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত নতুবা এই চেনেলটোৰ শেষত আপোনালোকে আপোনাৰ 2026 বৰ্ষৰ ৰাশিফলৰ ভিডিঅ' পাব। তাত গৈ আপোনালোকে 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি আনৰ প্ৰতি সহানুভূতি বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি আনৰ প্ৰতি কিছু সদ্ভাৱ সহানুভূতি এইবোৰ বৃদ্ধি পাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰাও দেখা যাব। যিমান পাৰে নকাৰাত্মক চিন্তাৰ পৰা দূৰত থাকিব। নকাৰাত্মক চিন্তাই
অকণমান মনত হয়তো সলনি কৰি দিব পাৰে আপোনাক, গতিকে গুৰুত্ব ৰাখিব। আজি ক'ৰবাত আৰ্থিক সঞ্চয় কৰাটো নতুবা ক'ৰবাত ইনভেষ্ট কৰাটো আপোনাৰ বাবে বহুখিনি লাভদায়ক হ'ব। গতিকে তেনে পথেৰে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। ঘৰখন আজি সজাই পৰাই তুলিবলৈ আপোনাৰ মন যাব, গতিকে ঘৰৰ খুব কাম বন কৰা দেখা যাব, ঘৰ পৰিপাটি কৰা এওঁলোকক দেখা যাব। পৰিয়ালৰ সদস্যসকলে আজি আপোনাক প্ৰশংসা কৰাও দেখা যাব। ইয়াৰ উপৰিও ব্যক্তিগত কামৰ বিপৰীতে সেই ব্যক্তিসকলে ঘৰৰ কাম, সামাজিক কাম এনেধৰণৰ কাম বনহে কৰা দেখা যাব। লগতে আজি আপুনি ক'ৰবাৰ পৰা সম্বৰ্ধনাও হয়তো লাভ কৰিব পাৰে, কোনোবাই সম্বৰ্ধনাও দিব পাৰে। গতিকে উপহাৰ প্ৰাপ্তিৰো যোগ আজি দিনটোত দেখা পোৱা গৈছে, কোনোবাই নিমন্ত্ৰণো হয়তো দিব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও ধুনীয়াকৈ দিনটো পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে শিক্ষা ক্ষেত্ৰত খুব গোপন শিক্ষা লাভ কৰাও দেখা যাব। আনে নোৱাৰা বিষয়বোৰ আজি আপুনি অধ্যয়ন কৰিবলৈ ইচ্ছা যাব, নতুবা আপোনাৰ সেই বিষয়বোৰত স্পষ্টতা বাঢ়িব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনাৰ 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে দিয়া আছে। গতিকে সেই ভিডিঅ'টোত গৈ আপোনালোকে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বহুদিনৰ পৰা চলি থকা সমস্যাসমূহো দূৰ হ'ব। লগতে শাৰীৰিকভাৱেও যদি অকণমান অসুস্থতা যেন অনুভৱ কৰি আহিছিল, আজি সেই অসুস্থতাবোৰ বহু পৰিমাণে কম হৈ পৰিব। অকণমান খং ৰাগো আজি বাঢ়িব পাৰে, গতিকে ক'ৰবাত কোনোবা ক্ষেত্ৰত আপোনাৰ আকস্মিকভাৱে খঙো হয়তো বৃদ্ধি পাব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকল যিসকল বিবাহিত, তেওঁলোকে আজি সন্তানৰ নামত হয়তো ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি প্ৰেমৰ দিশত অকণমান ভুল বুজাবুজি হ'ব পাৰে, গতিকে যিমান পাৰে প্ৰেম সম্পৰ্কত গুৰুত্ব ৰাখিব। লগতে আজি বহু নতুন কথা আপুনি শিকিব পাৰিব আৰু মনত নতুন চিন্তাধাৰাৰ উদয় হোৱাও দেখা যাব। গতিকে দিনটোত আজি নতুন নতুন চিন্তাধাৰা আপোনাৰ মনলৈ আহি পৰিব। দিনটো অকণমান অৱশ্যে ব্যস্ততাপূৰ্ণভাৱে পাৰ কৰিব লাগিব, কাৰণ বিভিন্ন কামত বিভিন্ন সময়ত আপুনি ব্যস্ত থাকিব লাগিব। নিজৰ বাবে সময় অকণমান উলিওৱাত অসুবিধা হ'ব পাৰে। বাকী কিন্তু যিহেতু দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে শুভ, গতিকে ৰাতিপুৱাৰ ভাগত দিনটোৰ শেষত সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে ধুনীয়া হৈ পৰিব। গোপন প্ৰতিভাবোৰ বৃদ্ধি পাব। বিশেষকৈ আনে নোৱাৰা কাম বনবোৰো আপোনাৰ আজি সহজ সৰল যেন অনুভৱ হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো আপোনাৰ বাবে শুভ। গতিকে লক্ষ্য কৰিলে সকলো দিশত যিহেতু দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত অন্য এটা ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'টোত গৈ আপোনালোকে 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব পাৰে, গতিকে মানসিকভাৱে আপুনি অকণমান সুদৃঢ় হৈ থকাৰ চেষ্টা কৰক। আজি জীৱনৰ কিন্তু বহু সমস্যা আপোনাৰ সমাধান হ'ব। বিগত দিনত চলি থকা সমস্যাসমূহৰ আজি সমাধান হোৱা দেখা যাব। ইয়াৰ উপৰিও আৰ্থিকভাৱেও কিছু সমৃদ্ধিশালী হ'ব পাৰিব। লগতে সুৰক্ষিত স্থানত আপুনি ধন সঞ্চয় কৰিলে সেই সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাক লাভ দিয়াও দেখা যাব।
প্ৰিয়জনে বহু যত্ন ল'ব আপোনাৰ। আজি বহু দায়িত্ব প্ৰিয়জনে পালন কৰা দেখা যাব। লগতে ধৈৰ্য আৰু অকণমান কষ্ট কৰিব লাগিব, কাৰণ ধৈৰ্যৰ পৰিমাণে মাজে সময়ে কমিব পাৰে আৰু কষ্টও কমকৈ কৰিবলৈ মন যাব পাৰে। গতিকে যিমান পাৰে আপুনি কষ্ট অকণমান আজিৰ দিনটোত বেছিকৈ কৰক, ধৈৰ্য ধৰি কষ্ট কৰক, তেতিয়া দেখিব নিজৰ লক্ষ্য আৰু নিজৰ উদ্দেশ্যত আপুনি উপনীত হ'ব পাৰিব। অৱশ্যে প্ৰেম সম্পৰ্কত পৰ্যাপ্ত সময় নিদিলে হয়তো প্ৰিয়জনে মাজে সময়ে অভিযোগ আপোনাক দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব, প্ৰিয়জনকো সময় দিয়াৰ চেষ্টা কৰিব। নিজৰ অনুভৱবোৰ আনক ক'বলৈ মন যাব, আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ আজি মন যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ কিছু মধ্যভাগত হয়তো কিবা খবৰ পাব পাৰে। বাকী চাকৰি বাকৰিৰ ফালৰ পৰা শুভ, স্বাস্থ্য পাতিৰ ফালৰ পৰাও আজি দিনটোত অৱশ্যে দিনটোৰ শেষৰ ভাগত বিশেষকৈ স্বাস্থ্য পাতিত বহুখিনি আপুনি সকাহ লাভ কৰিব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰাই আজি দিনটো শুভ বুলিয়েই ক'ব পাৰি। গতিকে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত নতুবা এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব। সেই ভিডিঅ'টোত গৈ আপোনালোকে 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে কিছু উপদেশ দিয়া দেখা যাব। লগতে জ্যেষ্ঠ ব্যক্তিৰ সমৰ্থন আপুনি লাভ কৰিব। আজি হঠাৎ ধন টকা পইচাৰ আগমনৰ সম্ভাৱনা কিন্তু দেখা পোৱা গৈছে, কিন্তু আপুনি খৰচতো অকণমান নিয়ন্ত্ৰণ ৰাখিব। যিমান আহিব সিমান হয়তো খৰচো থাকিব পাৰে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিলে আৰ্থিক স্থিতি আপোনাৰ বাবে আজি খুব ধুনীয়া হৈ পৰিব। হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰেও আজি দিনটো পাৰ হ'ব। গতিকে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আজি খুব ধুনীয়া দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়খিনিলৈ আজি কিবা পৰিকল্পনা আপোনাৰ কৰিবলৈ মন যাব। সন্ধিয়াৰ সময়ত হয়তো প্ৰিয়জনৰ সৈতে সময় পাৰ কৰিবলৈও ইচ্ছা যাব পাৰে। লগতে অংশীদাৰিত্বত কাম কৰাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ আনৰ সৈতে লগ হৈ ক'ৰবাত ধন বিনিয়োগ কৰিলে হয়তো ধন অপব্যৱহাৰ হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যাব নলগা ঠাইলৈ হয়তো যাবলগীয়া হ'ব পাৰে, কিন্তু হঠাৎ কোনোবা নতুন ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব। আৰু অৱশ্যে জীৱনসংগীৰ সৈতে আজি সম্পৰ্কত মধুৰতাৰ যোগ দেখা পোৱা গৈছে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰো আজি দিনটো খুব আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। সম্পত্তি আপুনি বৃদ্ধি কৰিব পাৰিব। নিজৰ বাবে যদি সম্পত্তি কিবা ক্ৰয় কৰিম বুলি ভাবি আছে কৰিব পাৰে, সেই ক্ষেত্ৰত নিশ্চয় শুভ ফল লাভ কৰিব। পঢ়া শুনাত নিজৰ ইচ্ছাৰে পঢ়িবলৈ সিমান মন অৱশ্যে আজি নাথাকিব। গতিকে পঢ়াত অকণমান মধ্যম, বাকী সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ যিহেতু শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা আপোনালোকে ভিডিঅ' পাব, নতুবা চেনেলৰ শেষতো সেই ভিডিঅ'টো পাব। সেই ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষত নিজৰ ৰাশিফল কেনেধৰণৰ হ'ব সেই বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি দিনটোত অকণমান আৱেগিক হৈ থকা দেখা যাব। আজি আৰ্থিকভাৱে আপুনি অৱশ্যে সমৃদ্ধিশালী হ'ব পাৰিব। আৰ্থিক সুখ আপুনি লাভ কৰিব। ধন টকা পইচাৰ বৰ বিশেষ অভাৱ অনাটন আজি নাথাকে। দিনটোৰ শেষৰ ভাগত হঠাৎ কিবা খবৰ হয়তো আপুনি লাভ কৰিব পাৰে, যি খবৰে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো কিছু আনন্দ ফূৰ্তি বঢ়াই তুলিব। লগতে আজি দিনটোত প্ৰতিশ্ৰুতি আনক নিদিব। প্ৰতিশ্ৰুতি দি হয়তো প্ৰতিশ্ৰুতি সময়ত আপুনি ৰাখিব নোৱাৰিব পাৰে। বিশেষকৈ
প্ৰেম সম্পৰ্কটোৰ প্ৰতিশ্ৰুতি হয়তো পূৰণ কৰিব নোৱাৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি যোগ্য ব্যক্তিৰ কৰ্মত পদোন্নতি আৰু আৰ্থিক লাভালাভৰ যোগ বহুখিনি দেখা পোৱা গৈছে। গতিকে যদি আপুনি যোগ্য তেতিয়াহ'লে নিশ্চয় কৰ্ম উন্নতি হ'ব, আৰ্থিক লাভ হ'ব। টিভি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব পাৰে। প্ৰয়োজনতকৈ বেছি সময় হয়তো মোবাইলৰ নামতে আজি সময় পাৰ হ'ব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকক প্ৰিয়জনে আজি যথেষ্ট যত্ন লোৱাও দেখা যাব। আজি পৰিয়ালত কিবা খবৰ দিনটোৰ ভাগত আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ আনক গুৰুত্ব দিয়া আজি বেছি পৰিলক্ষিত হ'ব। বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশি অনুসৰি ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকল আজি বহু পজিটিভ হৈ থকা দেখা যাব। আজি মনত পজিটিভ চিন্তাধাৰাবোৰো আপোনাৰ আহি থাকিব। আজি গোটেই দিনটো যিহেতু উৎসাহ, উদ্দীপনা, মনোবল, সাহস এনেধৰণৰ কিছু আপোনাৰ ব্যক্তিত্ববোৰ বাঢ়িব, যিটো কাৰণত আপুনি নতুন নতুন পথত আগবাঢ়ি যাবলৈ আপোনাৰ সহায় হ'ব। আপোনাৰ বাবে নতুন পথ মুকলি হোৱাও দেখা যাব। লগতে ঘৰৰ কোনোবা সদস্যৰ পৰা আপুনি যদি ধন লৈ থৈ দিছিল, সেই ধন কিন্তু উভতাই দিবলগীয়া হয়তো হ'ব পাৰে, নতুবা সেই ব্যক্তিগৰাকী আপোনাৰ ওচৰলৈ আজি ধন বিচাৰিব পাৰে। প্ৰয়োজনৰ সময়ত আপুনি বন্ধুৰ সহায় সহযোগিতাও আজি নিশ্চয় লাভ কৰিব, যিটো কাৰণত বন্ধুৱে আপোনাক আজি সহায় সহযোগিতা কৰাও দেখা যাব। আজি প্ৰেমত কিছু মতলীয়া হৈ থকাও দেখা যাব। নতুনকৈ প্ৰেম সম্পৰ্কও গঢ়ি উঠাৰ সম্ভাৱনা আজি খুব বেছি দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে একাগ্ৰতাৰে কাম কৰাও দেখা যাব। যিকোনো কাম কৰিব, যি কাম কৰিব সেই কাম খুব একাগ্ৰতা হৈ কৰা দেখা যাব। লগতে আজি যাত্ৰা ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। ক'ৰবাত নহয় ক'ৰবাত সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব। জীৱনসংগীয়ে কিবা উপহাৰ হয়তো দিনটোত দিব পাৰে লক্ষ্য কৰিলে। বাকী অন্য সকলো দিশৰ ফালৰ পৰাও দিনটো শুভ। গতিকে আজি দিনটোত আপোনাৰ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে চাই ল'ব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলে শাৰীৰিক চৰ্চা কৰাৰ আজি চেষ্টা কৰক, কাৰণ আজি ব্যায়াম, যোগাভ্যাস এনেধৰণৰ কাম কৰিলে দেখিব স্বাস্থ্য পাতিত আপুনি নিশ্চয় সবলতা অনুভৱ কৰিব পাৰিব, নহ'লে স্বাস্থ্যত অকণমান ভাগৰ দুৰ্বলতা থাকিব পাৰে। লগতে আজি ঘৰৰ সৰু সৰু কামত আপোনাৰ খৰচ হ'ব। ঘৰৰ নামত খৰচৰ মাত্ৰা আজি কিছু দেখা পোৱা গৈছে। অকণমান ধনৰ খৰচে কিন্তু মনত চিন্তাও বঢ়াব পাৰে, গতিকে মানসিকভাৱে সুস্থ থকাৰ চেষ্টা কৰক। আজি সৰু সৰু কামত খুব বেছি গুৰুত্ব দিয়া দেখা যাব। ডাঙৰ কাম কৰিবলৈ মন নাযাব। সৰু সৰু কাম বনবোৰ আজি কৰিবলৈ আপোনাৰ উৎসাহ যাব। কিন্তু আপোনাৰ যিহেতু শাৰীৰিক উৰ্জা আৰু মনোবল বহুখিনি বেছি থাকিব, যিটো কাৰণত আপুনি যি কামেই নাযাওক কিয়, যি কামেই নকৰক কিয় সেই কামত সফলতা আৰু উন্নতি নিশ্চয় লাভ কৰিব। অৱশ্যে দিনটো শেষৰ সময়খিনি প্ৰিয়জনৰ সৈতে খুব ধুনীয়াকৈ পাৰ হ'ব, আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। নতুন কথা শিকিব পাৰিব, নতুন কথা জানিবলৈ আজি আপোনাৰ বহুখিনি মন যাব। আজৰি সময়ৰো আজি সদুপয়োগ হ'ব, কাৰণ এওঁলোকে অকণমান সময়ো আজি অবাবত ব্যয় নকৰে। গতিকে
কিবা নহয় কিবা কামত আজৰি সময়খিনি ব্যস্ত থকা দেখা যাব। লগতে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে আজি নজনা বিষয় শিকিবলৈ খুব বেছি মন কৰা পৰিলক্ষিত হ'ব। বাকী আজি সম্পত্তি হয়তো সিমান নাবাঢ়িব পাৰে। যি সম্পত্তি আপুনি ক্ৰয় কৰিছে সেই সম্পত্তিও হয়তো কিবা কাৰণবশতঃ অকণমান বিনষ্ট হ'ব পাৰে, গতিকে সম্পত্তিত গুৰুত্ব ৰাখিব। বাকী অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰভাৱশালী ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰিব, গতিকে আজি দিনটোক আপোনাক জ্যেষ্ঠ ব্যক্তিসকলে সহায় সহযোগিতা কৰা দেখা যাব। লগতে নতুন যদি আৰ্থিক পৰিকল্পনা আছে সেই পৰিকল্পনাসমূহত আজি পূৰ্ণগতিত অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিবা নিৰ্ণয় হয়তো ল'বলগীয়া হ'ব পাৰে, কিবা দায়িত্ব আপোনাৰ ওপৰত আজি আহি পৰিব। লগতে কথা বতৰা কওঁতে অকণমান খঙাল ব্যক্তিত্ব হয়তো আহিব পাৰে, গতিকে যিমান পাৰে আপুনি কথা বতৰা কোৱাৰ সময়ত কিছু নিজক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক আৰু পাৰিলে ভাবি চিন্তি কথা কোৱাৰ চেষ্টা কৰক। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এক বিশেষ শুভ দিন হিচাপত পৰিগণিত হ'ব। আজি গোটেই দিনটোত আপুনি নিজকে কিছু পজিটিভ যেন অনুভৱ কৰিব পাৰিব, কাৰণ দিনটোত আপোনাৰ সকাৰাত্মক চিন্তাৰ পৰিমাণ বাঢ়িব। মনোৰঞ্জনৰ নামত অকণমান খৰচ থাকিব পাৰে, কাৰণ ঘূৰা ফুৰা কৰা, ক'ৰবাত যোৱা, চিনেমা চোৱা এনেধৰণৰ ক্ষেত্ৰত আজি খৰচ হ'ব পাৰে। লগতে যিসকল ব্যৱসায়ী আছে তেওঁলোকে লেনদেন কৰোঁতে অকণমান সাৱধান হ'ব, নহ'লে হয়তো অবাবত ধন লেনদেন হ'ব পাৰে। লগতে মন পচন্দৰ কাম কৰিবলৈ আজি মন যাব, নিজৰ মনৰ আশাবোৰ পূৰণ কৰিবলৈ খুব মন যাব, গতিকে এওঁলোকে মনৰ আশা পূৰণ কৰা দেখা যাব, মন পচন্দৰ কাম কৰা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা যিহেতু দিনটো আপোনাৰ বাবে খুব ধুনীয়াকৈয়ে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা শিকা আৰু জনা দেখা যাব। আজি বহুদিনৰ পৰা যদি কোনোবাই ধন আপোনাক উভতাই দিয়া নাছিল তেতিয়াহ'লে আজি আপুনি সেই ধন বিচাৰিলে সেই ধন দিয়াৰ সময়ত হয়তো কিবা অজুহাত দেখুৱাব পাৰে, গতিকে আজিও হয়তো সেই ধন উভতাই নাপাব পাৰে। আজি কিন্তু দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। উচিত মূল্যও আপুনি সেইখিনি সময়ত লাভ কৰিব, ধনো সঞ্চয় কৰিব পাৰিব। কিন্তু চকু মুদি সকলোকে বিশ্বাস নকৰিব, কাৰণ খুব বিশ্বাস কৰা ব্যক্তিগৰাকী হয়তো বিশ্বাস ভাঙিব পাৰে, গতিকে অকণমান সতৰ্ক থকাৰো সেই ক্ষেত্ৰত প্ৰয়োজন আছে। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো এক বিশেষ শুভ দিন। লগতে নিশ্চয় সফলতা প্ৰাপ্তিৰ খুব আপুনি ওচৰ চাপি গৈ আছে। আজি সঠিক পদক্ষেপ লোৱাৰ অকণমান প্ৰয়োজন আছে। সঠিক পদক্ষেপ ল'লে নিশ্চয় আপুনি সফলতা অনাগত কম দিনৰ ভিতৰত লাভ কৰিব। অৱশ্যে ব্যক্তিগত ক্ষেত্ৰত আপোনাৰ সৌন্দৰ্য খুব ধুনীয়া হৈ পৰিব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটোত সুস্থ সবলতাৰ যোগ দেখা পোৱা গৈছে। জীৱনসংগী অৱশ্যে আপোনাক কঠিন পৰিস্থিতিটো আজি সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা যাব। গতিকে সকলো সময়ত সকলো ক্ষেত্ৰত প্ৰিয়জন আপোনাৰ ওচৰত আজি থাকিব, ছাপৰ্টত থাকিব।
বিদ্যাৰ্থীসকলৰ অকণমান অৱশ্যে পঢ়া শুনাত আগ্ৰহ কিছু কমিব। অইন দিনৰ তুলনাত আজি পঢ়াত আগ্ৰহ কিছু কম হোৱা দেখা যাব। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।